নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিবলৈ ওলাইছোঁ অসমীয়া সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি। এয়া নিৰিবিলিৰ 40তম অধ্যায়। জীৱন এনেকুৱাই, কেতিয়াবা যদি আনে ৰদালি ৰেখা, কেতিয়াবা দি যায় নিদ্ৰাহীন নিশা। অভিমন্যুৰ লগত ভুল বুজাবুজিৰ শেষ নহওঁতেই শৰ্মিষ্ঠাৰ মুখত এইষাৰ কথা শুনি সন্ধ্যাই যেন কি ক'ব, কিদৰে প্ৰতিক্ৰিয়া দিব একো বুজি পোৱা নাছিল। তাই মনে মনে থকা দেখি শৰ্মিষ্ঠাই আকৌ ক'লে, তুমি শুনি আছাতো? কোৱা। সন্ধ্যাই তাতকৈ যেন বেছি একো ক'ব নোৱাৰিলে। শুনা সন্ধ্যা, তোমাৰ নম্বৰটো মই তুমি অভিমন্যুলৈ ফোন কৰোঁতেই লোৱা। তোমাৰ লগত অলপ কথা পাতিম বুলি এতিয়াও পতা হোৱা নাই, সেইকাৰণে এতিয়া কৰিলোঁ। তুমি বেয়া পোৱা নাইতো? মাত্ৰ বহুত চেষ্টা কৰিও যে মৰমৰ প্ৰলাপ এটা সানিবলৈ চেষ্টা কৰিছে, তাক বুজিবলৈ অসুবিধা নহ'ল সন্ধ্যাৰ। আগৰ দৰেই তাই ক'লে, কৈ যোৱা। সন্ধ্যা, অভিমন্যু আৰু মই 2 বছৰ ধৰি এটা ৰিলেশ্যনত আছোঁ। সি মোতকৈ এবছৰ ডাঙৰ। মই গোলাঘাটৰে হয়। এতিয়া নগাঁও জুনিয়ৰ কলেজ এখনত পঢ়ি আছোঁ। তেজপুৰলৈ যোৱাৰ আগতে সকলো ঠিকেই আছিল, কিন্তু অলপ দিনৰ পৰা সি অলপ সলনি হৈছে। তাৰ মুখত বেছিভাগ তোমাৰ নামেই শুনি থাকোঁ। গতিকে মই ভাবিলোঁ তোমাক খোলাখুলিকৈ কোৱা যাওক। সি কৈছে তুমি খুব ভাল ছোৱালী, গতিকে মই জানো তুমি কাৰোবাৰ অন্তৰত আঘাত দিয়াৰ একো কাম নকৰা। আশা কৰোঁ তুমি বুজি পাইছা মই কি ক'ব খুজিছোঁ। কথাখিনি কৈ শৰ্মিষ্ঠা অলপ ৰ'ল। সৰু মাতেৰে সন্ধ্যাই ক'লে, বুজিছোঁ। বুজিছা যদি বহুত ভাল কথাই। আচলতে কি জানা, অভিমন্যুৰ পাছত এনেও যি টি ছোৱালী পাগল। কিছুমান ছোৱালীকতো জানাই, মিঠা মিঠা কথা কৈ নিজকে সতী সাবিত্ৰী দেখুৱাই ল'ৰাবোৰক কেনেকৈ হাত কৰে। তুমি বাৰু তেনেকুৱা নহয়তো? শৰ্মিষ্ঠাই কথাখিনি কোৱাতকৈ যদি এটা চৰ সৰাই দিলেহেঁতেন তেতিয়াও চাগে অলপ কম কষ্ট হ'লহেঁতেন সন্ধ্যাৰ। ভিতৰৰ খং আৰু কান্দোনখিনি খুব কষ্টৰে চেপি তাই ক'লে, চিন্তা নকৰিবা, মোৰো পৰা তোমাৰ আৰু অভিৰ সম্পৰ্কত একো সমস্যা নহয়। অভি? ৱাহ, আজিলৈকে শ্বৰ্ট ফৰ্মত ময়ে মাতি পোৱা নাই। সন্ধ্যা, অভিমন্যু শব্দটো ইমানো টান নহয় নেকি উচ্চাৰণ কৰিবলৈ, নে কি কোৱা? এটাৰ পিছত এটাকৈ আঘাত দি গৈছে সন্ধ্যাক। ইচ্ছা কৰা হ'লে সন্ধ্যায়ো শুনাব পাৰিলে হয়, কিন্তু তাই একো নকৈ মাত্ৰ ক'লে, চৰি অভিমন্যু। আৰু শুনা, এইবোৰ কথা তাৰ আগত নক'বা, জানা নহয় তাক সৰু কথাতে ইছ্যু কৰি দিয়ে। আৰু তোমাৰ ইমান ভাল বন্ধু এজনৰ ৰিলেশ্যনশ্বিপত এইদৰে প্ৰব্লেম হোৱাটো তুমি জানো বিচাৰিবা? শৰ্মিষ্ঠাৰ কথাত একো উত্তৰ নিদিয়াকৈ ফোনটো কাটি দিলে সন্ধ্যাই। ৰুমৰ পৰা গৈ কৰিডৰটোৰ ৰেলিঙত ধৰি ৰলগৈ সন্ধ্যা। কোনো মানুহ নথকা শূন্য কৰিডৰটোত সন্ধ্যাই চেপা কান্দোনৰ শব্দটো প্ৰতিধ্বনিত হৈছিল। সেইটোৱে আটাইতকৈ অসহ্যকৰ যন্ত্ৰণা, যেতিয়াই প্ৰত্যাখ্যান কৰে প্ৰতাৰণা। ৰেলিঙৰ গ্ৰিলত ধৰিয়ে তললৈ বহি গ'ল সন্ধ্যা। গ্ৰিলখনত আউজাই দিলে মূৰটো। চকুৱেদি বৈ আহিছে অহৰহ চকু পানী। নাই, তাইৰ এইবাবে দুখ লগা নাই যে অভিয়ে তাইক আকৌ ফাঁকি দিলে। তাইৰ এইবাবে কষ্ট হৈছিল যে এই গোটেই কাহিনীটো সন্ধ্যাৰ ভূমিকা এজনী ছোৱালীৰ পৰা তাইৰ প্ৰেমিকক কাঢ়ি অনাৰ দৰে হৈছিল। ইমান সস্তীয়ানে সন্ধ্যা? নজনাকৈ হ'লেও শৰ্মিষ্ঠাৰ দৃষ্টিত তাইতো সেয়াই হ'ল। এজনী ছোৱালীৰ বাবে আটাইতকৈ মূল্যৱান সম্পদটোৱে হৈছে স্বাভিমান। সেই স্বাভিমানেই যে আজি ভৰিৰে মহৰাৰ দৰে হ'ল সন্ধ্যাৰ। বিশ্বাস অবিশ্বাসৰ মাজত তাই দুলি আছে। তেনেদৰেই পাৰ হৈছিল পুৱতি নিশাটো। আকাশত তেতিয়া বেলি অহাৰ যোজা চলিছে। ক্ৰমান্বয়ে ৰাঙলী হ'বলৈ লৈছে পূবৰ আকাশ টুকুৰা। এটা ৰাতি নোহোৱাকৈ ৰেলিংডালৰ তলতে বহি কটাই দিলে সন্ধ্যাই। পাতল পোহৰটো বিয়পি পৰাত তাইৰ অসহ্য লাগিছিল। হয়, যেতিয়া মনটো এন্ধাৰ হৈ থাকে তেতিয়া বাহিৰৰ পোহৰো অসহ্য লাগে। তাই ৰুমলৈ গৈ আকৌ পৰি দিলে বিচনাতে। কিছু সময় মৰাশৰ দৰে পৰি থকাৰ পাছতে তাইৰ টোপনি গ'ল। সন্ধ্যা, ঐ উঠ, ক্লাছ নাযাব নেকি আজি? সময় প্ৰায় 8:30 বাজিছিল। ব্ৰেকফাষ্ট কৰিবলৈ প্ৰায় লগ ধৰিবলৈ আহোঁতেহে দেখিলে সন্ধ্যাই উঠাই নাই। ঐ উঠ আকৌ, দেৰিয়ে হ'ব এতিয়া। জোৰকৈ প্ৰায় জোকাৰি দিয়াত সন্ধ্যাই এবাৰ চকু নেমেলাকৈ মাত দিলে, মই নাযাওঁ আজি। কিন্তু প্ৰিয়াই কিবা ক'ব খোজোতেই এইবাৰ বিধি খাই ক'লে, থাকক দিয়া প্ৰিয়া,
গোটেই সপ্তাহটো কম কষ্ট হ'লনে তাইৰ? আজি যাবলৈ বিচৰা নাই যদি জোৰ নকৰিবা। হ'ব বা বুলি কৈ প্ৰিয়া ওলাই গ'ল। অলপ সময় পিছত বিদিশাই থাল এখনত ব্ৰেকফাষ্ট আনি ৰুমতে থলে। সন্ধ্যাৰ কাষলৈ গৈ মূৰত হাত ফুৰাই ক'লে, সন্ধ্যা, ব্ৰেকফাষ্ট আনি থৈছোঁ, যেতিয়াই উঠ খাই ল'বি। তাৰ পাছতে বিদিশা ওলাই গ'ল ক্লাছলৈ। তাই ভাবিছিল ভাৰ্চিটি উইকৰ ভাগৰতে সন্ধ্যা দেৰিলৈকে শুই ক্লাছ যাবলৈ মন কৰা নাই। কিন্তু কান্দোনেৰে পাৰ কৰা সন্ধ্যাৰ উজাগৰি নিশাটোৰ সাক্ষী হৈ ৰৈছিল খালী উইংছটো আৰু ৰেলিংডাল। ভাৰ্চিটি উইকৰ নিচা নৌযাওঁতেই ল'ৰা ছোৱালীবোৰ ব্যস্ত হ'ব লগা হৈছিল ক্লাছৰ মাজত। ইয়াত এইটোৱেই নিয়ম। টেক্সেট্ৰায়ে হওক বা ভাৰ্চিটি উইকেই, শেষ মানে শেষ। যন্ত্ৰৰ দৰে পিছদিনাৰ পৰাই ঘূৰি আহিব লাগিব আকৌ আগৰ দৈনন্দিন সূচীলৈ। শৰীৰৰ ভাগৰবোৰতকৈ মনবোৰ বেছি গধুৰ হৈছিল সকলোৰে। ফিল্ডৰ ষ্টেজটো ভাঙি এডাল এডালকৈ বাঁহ জাপি থকা দৃশ্যটোলৈ চাই হুমুনিয়াহ কাঢ়ি আগবাঢ়িছিল সকলো ক্লাছলৈ। সন্ধ্যা নাহে বুলি প্ৰায় কোৱাত অলপ আচৰিত হৈছিল অভিমন্যু। কালিচোন তাক লগ কৰিম বুলি কৈছিল তাই, আজি ক্লাছলৈ নাহিল যে? সি এবাৰ ফোন মাৰিলে, দ্য নম্বৰ ইউ হেভ ডায়েলড ইজ ছুইচ অফ। ঐ প্ৰিয়া, সন্ধ্যাৰ ফোন ছুইচ অফ যে? অভিমন্যুৱে প্ৰিয়াক সোধাৰ লগে লগে জুৰিহঁতে চিঞৰি উঠিল, আই ঐ দেহি, সন্ধ্যা নহাৰ বাবে তাৰ মনেই বহা নাই ক্লাছত। গোটেইবোৰ গিৰ্জনি মাৰি হাঁহি উঠিল। তেনেকৈ আৰম্ভ হ'ল দিনটো। সন্ধ্যা আৰু এজন ৰেগুলাৰ ক্ষতি কৰাৰ ল'ৰাৰ বাহিৰে বাকী সকলো আছিল ক্লাছত। বিদিশা যোৱাৰ অলপ সময় পাছতে সাৰ পালে সন্ধ্যাই। কিন্তু নাই, বিচনাৰ পৰা উঠি আহিবলৈ যেন শক্তি নাছিল তাইৰ। বাহিৰৰ পৃথিৱীখনলৈ যেন ভয় লাগিছে তাইৰ। মনত পৰিছিল তাইৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে যে তেখেতৰ চাহেবপুৰাৰ বৰষুণত লিখিছিল, পৃথিৱীৰ আটাইতকৈ মধুৰতম শব্দ প্ৰেম, বন্ধুত্ব, বিশ্বাস। সকলোৱে যদি চলনৰ সাজ পিন্ধি আহে তেন্তে কাৰ ভৰসাত পৃথিৱীত বাচি থাকিব অতবৰ মানুহ। ৰাতিপুৱা পাৰ হৈ দুপৰীয়া হ'ল। সন্ধ্যা একেদৰেই বিচনাত। বুকুৰ শিলটোৰ ভৰত যেন উঠিও আহিব পৰা নাই তাই। কিন্তু শুই থাকিলেই জানো কিবা সলনি হ'ব? হোৱাবোৰ হ'বই, যোৱাবোৰ যাবই। গতিকে সেইবোৰ ভাবি গুণি নিজৰ বৰ্তমানটোক উদাসীন কৰি নিজক কষ্ট দিয়াৰ যুক্তি ক'ত? এসময়ত উঠি আহিল সন্ধ্যা। নাই, তাই পাৰিবই লাগিব। এইবোৰ কথা কাৰো আগত প্ৰকাশ নকৰে তাই, মাত্ৰ আঁতৰি থাকিব অভিমন্যুৰ পৰা। নিজক নিজে বুজালে সন্ধ্যাই, সময়ৰ লগে লগে এনেকুৱা বহু পৰিস্থিতি জীৱনলৈ আহিবই, কিন্তু সেই বুলিতো হাৰি যাব নোৱাৰি। গাটো ধুই ভাতকেইটা খালেগৈ তাই। বিদিশাবাই দি থোৱা ব্ৰেকফাষ্টৰ ৰুটি টান হৈ খাব নোৱাৰা হৈছিলগৈ। মেচত থৈ আহিল। এবাৰ লাইব্ৰেৰীলৈকে ওলাই গ'ল তাই অকলেই। পৰীক্ষা পাবহিয়েই, বেছিদিন নাই। তথাপিও কোৰ্চৰ কিতাপ পঢ়িবলৈ মন যোৱা নাই। অসমীয়া কিতাপৰ শাৰীটোৰ পৰা এখন আনিলে তাই, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সেন্দুৰ। সেই ব্যক্তিজনৰ সাহিত্যৰ সৰল ভাষাই খুব আকৰ্ষিত কৰে সন্ধ্যাক। তাই পঢ়ি গৈছিল এটাৰ পাছত আন এটা গল্প। বাহিৰত তেতিয়া সন্ধ্যাৰ এন্ধাৰখিনিয়ে আবেলিটোক বিদায় দিবলৈ সাজু হৈছিল। লাইব্ৰেৰীৰ পৰা ওলাই আহি ৰাতিপুৱাৰ পৰা ছুইচ অফ কৰি থোৱা মোবাইলটো অন কৰিলে সন্ধ্যাই। হোৱাটছএপটো খোলাৰ লগে লগেই মেছেজৰ বৰষুণ। অভিমন্যুৰ বহুকেইটা মেছেজকেইটাই যেন বিদ্ৰূপ কৰিছিল সন্ধ্যাক। এটা উত্তৰ দি তাই মাকলৈ ফোন কৰিলে, আজিকালি যিমান কষ্টত থাকিলেও ঠিকে আছো মা, শাৰীটো কোৱাত অলপো অসুবিধা নহয় সন্ধ্যাৰ। হোষ্টেলবোৰে প্ৰতিজনী ছোৱালীৰ এইদৰে সজাই তোলে, ভিতৰৰ পৰা মজবুত কৰি আলফুলৰ পৰা কঠোৰলৈকে। মাকৰ লগত কথাখিনি পাতি মহামায়া বুক ষ্টল পালেগৈ সন্ধ্যা। ভাৰ্চিটি উইক বুলিয়েই বহুদিন তাই বকুলদাহঁতৰ ওচৰলৈ আহিবই পৰা নাছিল। এই সন্ধিয়াৰ সময়খিনিত সোমাওঁতেই পোৱা ধূপৰ গোন্ধটোৱে যেন এনেই মনটো ভাল লগাই দিয়ে। তাইক দেখিয়েই পঢ়ি থকা পেপাৰখন সামৰি দবিয়াই উঠিল বকুলদাই। বিহুৱতী হৈ আমাক আৰু পাহৰিলেই? নাই পাহৰা অ' বকুলদা, জানেইচোন ভাৰ্চিটি উইক বুলি খাবলৈকে সময় পোৱা নাই, সন্ধ্যাই হাঁহি মাৰি ক'লে। কম্পিউটাৰৰ টেবুলখনৰ পৰা প্ৰশান্তদাই জোকালে সন্ধ্যাক। পিছে সিফালে কি খবৰ? প্ৰশান্তদাই অভিমন্যুৰ কথা সুধিছে বুলি গম পালে যদিও হেতা হাঁহি এটা মাৰি বেলেগ বিষয় উলিয়াবলৈ সন্ধ্যাই বকুলদাক সুধিলে, খুব মন দি পেপাৰ পঢ়ি আছে দেখোন, কিবা গৰম খবৰ আছে নেকি? পেপাৰতে চকুকেইটা ৰাখি বকুলদাই কৈ গ'ল, খুব গৰমেই বুজিছ,
3 মাহৰ পাছতেই ইলেকশ্যন। শুনিছোঁ এইবাৰ হেনো আমাৰ আঞ্চলিক দলেও ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা কৰি পৰিৱৰ্তন আনিব। 15 বছৰীয়া একঘেয়ামী শাসন ওফৰালৈকে এইবোৰ কৌশল বোলে। সন্ধ্যায়ো ঘৰত শুনিছিল এইবোৰ কথা। বহুতে বুজাইছিল পৰিৱৰ্তনে আমালৈ কি কি ভাল খবৰ আনিব। বানপানীৰ পৰা বাংলাদেশলৈকে সকলো সমস্যাৰে ওৰ পেলাব এই পৰিৱৰ্তনে। বকুলদাৰ কথাত তাইও ক'লে, ভালেই দিয়ক, সকলোৱে কৈছে এইখন হেনো এখন খিলঞ্জীয়াৰ চৰকাৰ হ'ব। গতিকে তাত যদি আমাৰ ঘৰৰ দলটোও সোমায় তেন্তে ভাল কথাই। কথামতে কামবোৰো হ'লে ভালেই, পিছে লংকালৈ গৈ ৰাৱণ নহ'লেই হ'ল আৰু আমাৰ ঘৰবোৰ। তাতে আগৰ দলটোৰ মেইনজনেও এইটো দলতে যোগ দিলেগৈ নহয়। এইটো শুনিছে সন্ধ্যাই। 15 বছৰ শাসন কৰা দলটোৰ প্ৰভাৱশালী নেতা এজনে পৰিৱৰ্তন অনা দলটোত যোগ দিয়াৰ কথা। বহুতে কথাটোত বেয়াকৈও কৈছিল, ডলাৰ বগৰী ইলুটি সিউলিটি। পিছে বহুতে আকৌ ভালো পাইছিল, তেখেতৰ দৰে দক্ষ নেতা এটা দলত থাকিলে ভালেই। তাতে পৰিৱৰ্তন অনা দলটোৰ মূল মানুহজন আকৌ এসময়ৰে ঘৰৰে ল'ৰা আছিল। গতিকে বুজিব, তেওঁলোকে অসমীয়াৰ দুখ দুৰ্দশাবোৰ বুজিব। বকুলদাৰ কথাত হাঁহি হাঁহি সন্ধ্যাই ক'লে, লংকালৈতো ৰামো গৈছিল, তেওঁতো ৰাৱণ হোৱা নাছিল। গতিকে চাবচোন এইবাৰ সঁচাকৈয়ে ভাল হ'ব। কথা পাতি থাকোঁতেই হঠাৎ দুজন ল'ৰা সোমাই আহিছিল মহামায়ালৈ। তাৰে এজনে ক'লে, জেৰক্স হ'ব নেকি? সন্ধ্যাই তেতিয়াহে ঘূৰি চাই দেখিলে যে দুটা ল'ৰা অভিমন্যু আৰু অনুৰণ। অভিমন্যুৱে সন্ধ্যাক দেখিয়েই চিঞৰাৰ দৰে ক'লে, তই ক্লাছলৈ নাহ? ফোন কৰিলেও নাপাওঁ, মেছেজৰ ৰিপ্লাই নাই, হৈছে কি মানে তোৰ? সন্ধ্যাই যিমান পাৰে সিমান স্বাভাৱিক হৈ উত্তৰ দিছিল, ভাগৰ লাগি আছিল, সেইকাৰণে আজি ৰেষ্ট ল'লোঁ। কিন্তু সেই বুলি ফোনটোতো। অভিমন্যুৰ কথা শেষ নহওঁতেই সন্ধ্যাই বকুলদাক ক'লে, বকুলদা মই গৈ থাকোঁ দিয়ক। অনুৰণ ৰখা, ঐ অভিমন্যু থাক, মই যাওঁ। কাকো একো ক'বলৈ সুযোগ নিদি ওলাই আহিছিল সন্ধ্যা। অনুৰণে চাই ৰৈছিল তাইলৈ আচৰিত হৈ। সন্ধ্যা ওলাই আহিছিল, পিছে পিছে অভিমন্যু আহি শ্বপিং কমপ্লেক্সৰ আগফালে চাইকেল আৰু বাইক থোৱা ষ্টেণ্ডটোৰ সন্মুখতে তাইক আগভেটি ধৰি সুধিলে, হৈছে কি হাতৰ? আজি অভিৰ পৰা চিধা অভিমন্যু হৈ গ'ল যে, কি হোৱা দেখিলে ন? অভিমন্যুটো উচ্চাৰণ কৰিলে ইমান টানো নহয় দে। সন্ধ্যা আকৌ যাবলৈ লৈছিল যদিও অভিমন্যুৱে আকৌ হাতত ধৰি ৰখালে তাইক। তোক যে আজি মই সমিষ্ঠাৰ কথাবোৰ ক'ম বুলি কৈছিলোঁ, তই নাহিলি যে। সন্ধ্যাৰ মন গৈছিল যেন চিঞৰি উঠিব, তাৰ এই ভাওনাবোৰৰ মুখা যেন খুলি দিব। কিন্তু তাৰ সলনি তাই শান্ত সুৰেৰে ক'লে, চা অভিমন্যু, এইবোৰ তহঁতৰ পাৰ্চনেল কথা, তাত মোৰ একো ইণ্টাৰেষ্ট নাই। কিবা প্ৰব্লেম হৈছে নিজে ঠিক কৰ। কি ক'লি? তোৰ ইণ্টাৰেষ্ট নাই? মোৰ কিবা এটা সমস্যা হ'লে তোৰ একো খাতিৰ নাই? মই কি কোনো নহয় তোৰ? সন্ধ্যাক ধৰি জোকাৰি কৈছিল অভিমন্যুৱে। কিন্তু সেই একেই শান্ত স্বৰেৰে ক'লে, আঁতৰ হচোন, অভিনয় বস্তুটো মঞ্চতহে ভাল লাগে। আচম্বিত দৃষ্টিৰে চাই ৰ'ল অভিমন্যুৱে তাইলৈ। সন্ধ্যাই অভিমান কৰিব পাৰে, সন্ধ্যাই খং কৰিব পাৰে, কিন্তু এই ধৰণে তাক কোনোদিনে উপেক্ষা কৰা নাছিল। সন্ধ্যাৰ বাহুৰ পৰা হাতখন আপোন আপুনি এৰ খাই গৈছিল অভিমন্যুৰ। বুকুত অযুত প্ৰশ্নৰে তাই যোৱাৰ ফালে চাই ৰৈছিল সি। মৰমৰ সন্ধ্যাজনী যেন হঠাৎ অচিনাকি হৈ পৰিছিল তাৰ বাবে। সঁচাই সলনি হৈ গৈছিল সন্ধ্যা। তাই শুনাকৈ সি এবাৰ চিঞৰিছিল, তই বহুত সলনি হৈ গলি অ' সন্ধ্যা। চকুৰ পতাকাইটাৰে বাৰে বাৰে জপাই ওলাই আহিব খোজা চকুপানীখিনিক খুব কষ্টেৰে ৰখাই আগবাঢ়িল সন্ধ্যা। এৰা, সলনি হোৱাটো গোটেই পৃথিৱীয়ে দেখে, কিন্তু কাৰণ কোনেও নুবুজে। প্ৰিয় শ্ৰোতাপ্ৰেমী, কৌশিক নন্দন বৰুৱাৰ নিৰিবিলিৰ এয়া আছিল 40তম অধ্যায়। ধন্যবাদ।